শৰতৰ আগমনৰ লগে লগেই সকলোৰে অন্তৰত এটা ভাৱ জাগৃত হয় ৰাস উৎসৱৰ কথা। ৰসৌ বৈশ্য ৰাস, ৰসময় কৃষ্ণদেৱৰ যি লীলা তাকে ৰাস বুলি কোৱা হয়। এই ৰাস দক্ষিণপাট সত্ৰৰ প্ৰতিষ্ঠাৰ পৰাই চলি আহিছিল যদিও বাসুদেৱ প্ৰভু ঈশ্বৰে এই বৰ্তমান চলি থকা নাটখন ৰচনা কৰিছিল, য'ত কৃষ্ণ জন্মৰ পৰা অৰিষ্টাসুৰ বধ পৰ্যন্তলৈকে নাটকখনত সন্নিৱিষ্ট হৈ আছে। আমাৰ ৰাস 3 দিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয়। প্ৰথম দিনা অধিবাস, দ্বিতীয় দিনাখনি মূল ৰাস আৰু ৰাসৰ অভিনয়, তৃতীয় দিনা ইন্দ্ৰাভিষেক বা জিংৰাস বুলি কোৱা হয়। যিহেতু আমি সম্পূৰ্ণ ৰাসত পূজাৰ যিটো মাধ্যম, প্ৰত্যেকটো ভাৱৰ সংমিষ্ট হৈ থকা কাহিনী ৰাস পূজাৰ লগত সন্নিৱিষ্ট হৈ আছে। যেনেকৈ ব্ৰহ্মা মোহনৰ অভিনয় চলি থাকোঁতে ব্ৰহ্মা মোহনৰ পূজা চলি থাকে। এইবাৰ আমাৰ 185তম ৰাস উৎসৱ আমি পালন কৰিবলৈ আয়োজন কৰিছোঁ। আপোনালোকৰ মাধ্যমেদি ধৰ্মপ্ৰাণ সকলো ৰাইজক এই ৰাস উৎসৱলৈ আহ্বান জনাইছোঁ। কৃষ্ণ প্ৰেমত আপ্লুত হৈ আমাৰ দেশৰ অসূয়া অশান্তি সকলোবিলাক যাতে নিঃশেষ হয়, এখন সুস্থ সবল সমাজ আমি লাভ কৰিব পাৰোঁ, তাকেই বৃন্দাবন চন্দ্ৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।